নমস্কাৰ। অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ। ধন্যবাদটো সেইটোৰ বাবে যে আজি অসমত যোনটো বানপানী হৈছে সেই বানপানীত আপোনালোকে ইমানটো সহায় কৰিছে, কিন্তু সেয়াই বহুত নহয়। আজি আমি এদিন দিম, দুদিন দিম, তিনিদিন দিম, হয়নে? কিন্তু সিহঁতৰতো গোটেই ঘৰ বাৰী মানে দোকান পাতি একো বস্তু নাই। তো সেইটো কাৰণে সিহঁতি এতিয়া কেনেকুৱা চলিব, কেনেকুৱা থাকিব, কেনেকুৱা পিন্ধিব? আমি এদিন দুদিন পিন্ধিবলৈ দিম, খাবলৈ দিম, হয়নে? সেইবাবে এতিয়া অসমবাসী ৰাইজক মই এটা অনুৰোধ জনাইছোঁ যে আমাৰ অসমত বহুতো মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ আছে। তো সেইবোৰৰ ফাণ্ডত কিছু না কিছু পৰিমাণে কিবা এটা থাকে। তো আমি ভাবোঁ, মই কেইদিন ধৰি ভাবি আছোঁ, মই ভাবিছোঁ যে সেই ফাণ্ডৰ টকাখিনি যদি আমি এবছৰ দুবছৰ পূজা পাৰ্বণ নকৰি সেই টকাখিনি যদি আমি সেইফালে বানপানীত সহায় কৰোঁ, সিহঁতৰ ঘৰ দুৱাৰ বনাবলৈ, কিয়নো সিহঁতৰ থাকিবলৈতো জেগা লাগিব। তাৰ ওপৰত চৰকাৰটো আমাৰ আছেই। তো সেইটো হ'লে বেষ্ট হ'ব বুলি মই ভাবোঁ। অসমবাসী ৰাইজ, মই যদি কথাটো ভাল কৈছোঁ তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বেছিকৈ। আৰু মই চৰকাৰৰ ওচৰত আৰু এটা অনুৰোধ আছে যে চৰকাৰে যিমান আঁচনি আছে, অসমত যিমান আঁচনি আছে চব আঁচনি বন্ধ কৰি দিয়ক। বন্ধ কৰি সেই টকাবোৰ সেই শিৱসাগৰ হওক, নাজিৰা হওক, শিমলুগুৰি হওক, য'ত য'ত বানপানী হৈছে সিহঁতক ঘৰ দুৱাৰ বনাই দিবলৈ অনুৰোধ কৰিছোঁ। কিয়নো অকল এদিন দুদিন খালেতো নহ'ব, সিহঁতৰ ঘৰ বাৰী সেইবোৰতো লাগিব, কিবা এটা কৰি খাবলৈ পইচা লাগিব। সেইবাবে চৰকাৰক কৈছোঁ যিমান আঁচনি আছে সেইবোৰ আঁচনি বন্ধ কৰি দিয়ক